নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ সকলোকে সুপ্ৰভাত জনাইছোঁ যেহেতু আজি ৰবিবাৰ আৰু ৰবিবাৰে ভালে সংখ্যক জব মুকলি হয় নিশ্চয় টাইমলাইন চাই গম পাইছে সো ভিডিঅ'টি শেষলৈকে চাই থাকিব ভিডিঅ'টো দীঘলীয়া হ'লেও আপোনাৰ বিচাৰি ফুৰা জবটো ইয়াতে চাগে আপুনি বিচাৰি পাব বহুকেইটা লোকেশ্যনৰ কাৰণে আছে গতিকে ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি যাব প্ৰথম বস্তুৰ পৰা আৰম্ভ কৰোঁ প্ৰথম বস্তু হৈছে পিজিটি বা টিজিটি ছাবজেক্ট টিচাৰ্ছ দৰকাৰ হৈছিলে ট্ৰেইন জুনিয়ৰ টিচাৰ্ছ এণ্ড হোষ্টেল ৱাৰ্ডেন্স মেল এণ্ড ফিমেল এটা CBSE স্কুল ইটানগৰৰ কাৰণে হয় যদি কোনোবা ইটানগৰৰ আশে-পাশে থাকে বা ইটানগৰত থাকে তেওঁলোকে এবাৰ যোগাযোগ কৰিব পাৰে আৰু মেইল কৰিব পাৰে নিজৰ আপডেটেড CVখন WhatsApp নম্বৰটো আপোনালোকে CV সেন্ড কৰি কিবা যদি জানিব লগা থাকে তাতে আপোনালোকে সুধি ল'ব পাৰিব সো যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব নেক্সট হৈছিলে advertisement applications are invited from intending candidates having UGC norms for the post of principal in DSSK Law College Dibrugarh so etu principal post hoy so etu jiokole eligible hoy teolke apply koribo Dibrugarh DSSK Law College or karone hoy 28 January age apply koribo lagibo complete biodata aru self attested certificates logote obhiggotar certificate তলত দিয়া এড্ৰেছত আপোনালোকে সেন্ড কৰিব লাগিব আৰু সকলোবোৰ ডিটেইল জানিবৰ কাৰণে অফিচিয়েল ওয়েবসাইট ভিজিট কৰি সকলোবোৰ চাই ল'ব যিসকলে প্ৰিন্সিপালৰ কাৰণে এপ্লাই কৰিব বিচাৰে নেক্সট হৈছে ৱাক ইন ইন্টাৰভিউ JMK এন্টাৰপ্ৰাইজ নিয়াৰ হোটেল পৰশুৰাম গড়চুক গুৱাহাটী সো এটো গুৱাহাটী গড়চুকৰ কাৰণে হয় লোকেশ্যন দৰকাৰ হৈছিলে MCA or web designer and Android app developer with expertise on online business so web designer আৰু app and Android app developer দৰকাৰ হৈছিলে ঠিক আছে অনলাইন বিজনেছৰ কাৰণে আৰু ঘৰৰ পৰাই কাম কৰিবৰ কাৰণে আপোনালোকে এলাউ কৰিব যদিহে আপোনালোকে সিলেক্ট হয় টাইমিং অন 9th January so 9 জানুৱাৰীত আপোনালোকৰ ইন্টাৰভিউ হ'ব অৰ্থাৎ আজি পুৱা 10 বজাৰ পৰা সো আজিয়ে দিছে এটো এডভাৰটাইজমেন্টটো সো যিসকল এলিজিবল হয় তেওঁলোকে এবাৰ কন্টাক্ট কৰি ল'ব যদি আপোনালোকে জবটো কৰিব বিচাৰে আৰু সকলোবোৰ যদি ক্ৰাইটেৰিয়া মিলে তেতিয়ালে আপোনালোকে ৱাক ইন ইন্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰে নেক্সট হৈছিলে আৰ্জেন্টলি ৰিকোয়াৰ্ড এক্সপেৰিয়েন্স ফ্লোৰ সুপাৰভাইজাৰ বা কোৱালিটি ইনস্পেক্টৰ ফাইনেল ইনস্পেক্টৰ ফৰ ইমিডিয়েট জয়নিং ইন জীপ কাৰ ডিলাৰশ্বিপ ইন গুৱাহাটী সো জীপ কাৰ ডিলাৰশ্বিপত গুৱাহাটীত দৰকাৰ হৈছিলে অভিজ্ঞতা থকা ফ্লোৰ সুপাৰভাইজাৰ কোৱালিটি ইনস্পেক্টৰ ফাইনেল ইনস্পেক্টৰ ঠিক আছে জীপ কাৰ ডিলাৰশ্বিপ হয় গুৱাহাটী লোকেশ্যনত অৱস্থিত আছে যিসকলে ইচ্ছুক হয় তেওঁলোকে এবাৰ যোগাযোগ কৰি ল'ব যেহেতু সকলো তথ্য ইয়াত উল্লেখ নাই এবাৰ ফোন কৰি ল'ব যিসকলে কৰিব বিচাৰে আগতীয়াকৈ এনে ধৰণৰ অভিজ্ঞতা আছে আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব আৰু সকলোবোৰ কথা ফোনতে কনফাৰ্ম কৰি লোৱাৰ পিছত আপোনালোকে ইন্টাৰভিউ কাৰণে শিডিউল কৰিব পাৰিব নেক্সট হৈছিলে আৰ্জেন্ট ৰিকোয়াৰ্ড কুক ডেলিভাৰী বয় জুনিয়ৰ একাউন্টেন্ট কাম কেচিয়াৰ এট ভাঙাগড় সো এটো হয়তো ৰেষ্টুৰেণ্টৰ কাৰণেও হ'ব পাৰে এবাৰ আপোনালোকে যোগাযোগ কৰি ল'ব যিসকলে এইকেইটা পোষ্টৰ কাৰণে এলিজিবল হয় তেওঁলোকে সকলোবোৰ কথা আগতীয়াকৈ কনফাৰ্ম কৰি ল'ব যাতে আপোনালোকৰ পিছত কোনো ধৰণৰ খেলিমেলি নহয় তাৰ পিছত আপোনালোকে কাম ইন্টাৰভিউ কাৰণে শিডিউল কৰিব পাৰিব নেক্সট হৈছিলে ৰিকোয়াৰ্ড এন এক্সপেৰিয়েন্স প্ৰজেক্ট মেনেজাৰ to plan and supervise various allocated PHE JJM projects at different places so প্ৰথম বস্তু হৈছিলে project manager দৰকাৰ হৈছিলে সেকেন্ড বস্তু হৈছিলে accountant দৰকাৰ হৈছিলে যিসকলৰ অভিজ্ঞতা আছে GST income tax আৰু other statutory compliance তিন নম্বৰ হৈছিলে required and experienced technical staff BE বা BTech বা JE civil কৰা to look after and handling of PHE JJM scheme so তিনটা পোষ্ট আছে প্ৰথমটো হৈছিলে project manager accountant আৰু টেকনিক্যাল স্টাফ BE বা BTech কৰা বা JE সিভিল কৰা হলো আপোনালোকে এপ্লাই কৰিব পাৰিব সো যিসকলে এলিজিবল হয় তেওঁলোকে তলত দিয়া মেইল এডিট নিজৰ আপডেটেড CVখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট হৈছিলে হাজী আব্দুল মজিদ মেমোৰিয়েল নাৰ্সিং স্কুল ইউনিট অফ হাজী আব্দুল মজিদ মেমোৰিয়েল পাব্লিক ট্ৰাষ্ট এটো হোজাই লোকেশ্যনৰ কাৰণে হয় মেইন ৰোড হোজাই আসাম মেইল এডিট দিয়া আছে আৰু অফিচিয়েল ওয়েবসাইটৰ নাম দিয়া আছে আপোনালোকে যদি ভিজিট কৰিব বিচাৰিলে ভিজিট কৰিব পাৰে ঠিক আছে আৰু কি পোষ্ট আছে এবাৰ জনাই দিও আপোনালোকক eligible candidate for the post of nursing tutor দৰকাৰ হৈছিলে 6টা পোষ্ট আছে eligibility criteria আপোনালোকে চাই ল'ব BSc নাৰ্সিং কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্সিটিৰ পৰা আৰু ৰেজিষ্টাৰ থাকিব লাগিব নাৰ্সেছ মিডৱাইফাৰী উইথ ষ্টেট এণ্ড ইণ্ডিয়ান নাৰ্সিং কাউন্সিলত আৰু লগতে এবছৰৰ অভিজ্ঞতা বিচৰা হৈছে যিকোনো ৰেপুটেড হস্পিটেল নাৰ্সিং স্কুল বা কলেজৰ পৰা তাৰপৰা ডিজাইৰেবল আছে আপোনালোকৰ MSc নাৰ্সিং কৰা হলে আপোনালোকে প্ৰিফাৰেন্স পাব বা আপোনালোকৰ ৰেমুনাৰেচন অলপ ভাল হ'ব ঠিক আছে
আৰু স্যালাৰি দিয়া আছে মিনিমাম 20,000 হ'ব BSc নাৰ্ছিঙৰ কাৰণে আৰু MSc নাৰ্ছিঙৰ কাৰণে আপোনালোকৰ 25,000 মিনিমাম হ'ব সো কন্টাক্ট কৰিবৰ কাৰণে ফোন নম্বৰ দিয়া আছে মেইল আইডি দিয়া আছে যোনটো আপোনালোকৰ সুবিধা হয় এই অনুযায়ী আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছিলে সিভিল ইঞ্জিনিয়াৰ্স দৰকাৰ হৈছিলে সাইট সুপাৰভাইজাৰ্স দৰকাৰ হৈছিলে আৰু মেকানিক্যাল ইঞ্জিনিয়াৰ্স দৰকাৰ হৈছিলে স্টোৰ কিপাৰ্স দৰকাৰ হৈছিলে অফিস বয় দৰকাৰ হৈছিলে সো যিসকলে এলিজিবল হয় তেওঁলোকে এবাৰ মেইলত নিজৰ সিভিখন সেন্ড কৰি দিব যদিও আপোনালোকে 10 পাস 12 পাস যেহেতু ইয়াত উল্লেখ কৰা নাই সকলোবোৰ ডিটেইলছ যিসকলে যোনটো পোষ্টৰ অভিজ্ঞতা আছে বা কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰি দিব যদি আপোনালোকে শৰ্ট লিষ্ট হয় নিশ্চয় আপোনালোকক কন্টাক্ট কৰিলে ইন্টাৰভিউ কাৰণে মাতিব পাৰে সো যিসকলে এলিজিবল হয় তেওঁলোকে সোনকালে এপ্লাই কৰি দিব নেক্সট হৈছিলে এটা ৰেপুটেড কৰ্পোৰেট এজেন্সি হয় ফাইনেন্সিয়েল সাৰ্ভিসৰ তেওঁলোকে হায়াৰিং কৰিছিলে NBSP আন্ডাৰ পেৰোল ঠিক আছে আন্ডাৰ পেৰোলত তেওঁলোকে হায়াৰিং কৰিছে প্ৰথম বস্তু হৈছে ফিমেল টেলি সেলস এক্সিকিউটিভ মণিপুৰী ল্যাঙ্গুৱেজৰ কাৰণে হয় ঠিক আছে NBSP ইম্পল এণ্ড গুৱাহাটীৰ কাৰণে সেকেন্ডটো আছিলে ফিমেল টেলি সেলস এক্সিকিউটিভ আসামিজ ল্যাঙ্গুৱেজৰ কাৰণে আৰু এটো গুৱাহাটী লোকেশনৰ কাৰণে হয় আৰু মেল ৰিলেশনশিপ অফিচাৰ দৰকাৰ হৈছিলে ফৰ ইম্ফল এণ্ড AMP গুৱাহাটীৰ কাৰণে 2 হুইলাৰ মেন্ডেটৰী ফিক্স স্যালাৰি থাকিব প্লাস ইনসেন্টিভ থাকিব প্লাস এডিশনাল ৰিৱাৰ্ড থাকিব আৰু যোগাযোগ নাম্বাৰ দি আছে যেহেতু কেৱল মই এটো কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিলো যেহেতু অলপ ডিফাৰেন্ট টাইপৰ জব হয় যিসকলে কৰিব বিচাৰে বা আগতীয়াকৈ অভিজ্ঞতা আছে আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব আপোনালোকক অনুৰোধ কৰিছো যাতে আগতীয়াকৈ কনফাৰ্ম কৰি ল'ব যে কোন ধৰণৰ তাত যাতে পিছত পস্তাব লগা নহয় হুদি ল'ব যে ফিজ কিবা দিব লাগিব নি হয়তো এটা ডাইৰেক্ট ফাইনান্স কোম্পানী হ'ব পাৰে সো এটো কাৰণে এবাৰ যোগাযোগ কৰি ল'ব যোগাযোগ কৰি ল'লে আপোনালোকে হয়তো বহু কথা শিকিব পাৰিব জানিব পাৰিব কোনটো কেনেকুৱা ধৰণৰ কোম্পানী হয় কনসালটেন্সি হয় নহয় সো এটো কাৰণে সদায় এবাৰ কল কৰি ল'ব সকলো কিতেও বেলেগৰ আশাত অপেক্ষা নকৰিব সো এটো কাৰণে এবাৰ যোগাযোগ কৰি ল'ব যদি আপোনালোকে এলিজিবল হয় ইচ্ছুক হয় তেতিয়ালে নিশ্চয় ইন্টাৰভিউ শিডিউল কৰি ইন্টাৰভিউ দি জবটো কৰিব পাৰে নেক্সট হৈছিলে পাৰ্ট টাইম ডক্টৰ দৰকাৰ হৈছিলে এটা ৰেসিডেন্সিয়েল এক্সপেৰিয়েন্স MBBS মেডিকেল অফিচাৰ আৰু লগতে GNM is required for Tea Garden Hospital so এটা Tea Garden Hospital MBBS ডক্টৰ আৰু GNM দৰকাৰ হৈছিলে MS মকালবাৰী কানৈ টি ষ্টেট প্ৰাইভেট লিমিটেড আৰু এটো সিচুৱেটেড হয় নিয়াৰ মোহনবাৰী এয়াৰপোৰ্ট ডিব্ৰুগড় আসাম সো ডিব্ৰুগড় আশে-পাশে যদি কোনোবা GNM আছে আপোনালোকে GNM হয় তেতিয়ালে এপ্লাই কৰিব লাগিব তলত দিয়া মেইল আইডি আৰু WhatsApp নম্বৰো দিয়া আছে যদি আপোনালোকে WhatsAppৰ থ্ৰু এপ্লাই কৰিব বিচাৰে ডাইৰেক্ট WhatsApp নম্বৰত নিজৰ সিভিখন সেন্ড কৰি দিব আৰু যদি কিবা জানিবলৈ থাকে তাতে এবাৰ সুধি ল'ব পাৰিব সো যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব নেক্সট হৈছিলে ফিমেল ক্যান্ডিডেটস দৰকাৰ হৈছিলে এটা একাডেমিক জব এট আপনা মেন্টৰ এটা ৰিনাউন্ড ই-কমাৰ্স পোৰ্টেল হয় কোৱালিফিকেশন BCom বা MCom বিচাৰিছে সো যিসকল ফিমেল ক্যান্ডিডেট BCom বা MCom কৰা আছে তেওঁলোকে তলত দিয়া মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব পাৰে আৰু যদি কিবা জানিবলৈ থাকে এবাৰ যোগাযোগ কৰি ল'ব সকলো কথা আগতেকে কনফাৰ্ম কৰি ল'ব তাৰ পিছত আপোনালোকে ইন্টাৰভিউ শিডিউল কৰি ইন্টাৰভিউ দিব পাৰে নেক্সট হৈছিলে এটা মাৰ্কেটিং মেনেজাৰ ৰিকোয়াৰ্ড হৈছিলে ফৰ গুৱাহাটী লোকেশন গুৱাহাটী বেস এটা ফাৰ্মৰ কাৰণে must have knowledge of Tele, Microsoft Office, Instagram and should be fluent in English, Hindi and Assamese. So manager post hoy Guwahati based at a farm hoy aru knowledge thakibo lagibo Tele, MS Office, Instagram aru English, Hindi and Assamese fluent thakibo lagibo. Candidate jon Guwahati based hobo lagibo salary dibo 10,000 পৰা 15,000 যদি কোনোবা ইচ্ছুক হয় আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড CV খন সেন্ড কৰি এপ্লাই কৰিব পাৰে Next is a required computer sales cum service engineer for Guwahati. Apply korbo karone mail ID dia ase amitabh.gmail.com aru phone number dia ase jodi kiba janibolo thake apnaloke jogajog korilo pare computer sales cum service engineer dorkar hoisile jiokole computer engineer hoy teoloke gom pabo okolubor so jiokole eligible hoy teoloke apply koribo pare next hoisile urgently required full time part time faculty stenography animation minimum 1 year experience preferred interested candidates mail your CV within 5 days at this mail ID call number dia ase jodi he kiba okubida hoy apnaloke jogajog koribo pare post kita sailo pare full time aru part time faculty dorkar hoise aru stenography logote animation kora minimum 1 year obhigota bisor hoise relevant field aru teoloke preference hobo ফ্ৰেছাৰ সকলৰ কাৰণে কোনো ইয়াত উল্লেখ কৰা নাই তথাপি আপোনালোকে এপ্লাই কৰিব পাৰে যদি হে ইচ্ছুক হয় তলত দিয়া মেইল আইডিত নিশ্চয় সোনকালে এপ্লাই কৰিব আৰু যদি কিবা জানিবলৈ থাকে এবাৰ যোগাযোগ কৰি সকলো কথা আগতীয়াকৈ কনফাৰ্ম কৰি ল'ব
নেক্সট হৈছিলে ছফ্টৱেৰ ফেকাল্টি দৰকাৰ হৈছিলে CEC উলুবাৰী হাতীগাঁও লোকেশ্যনত মিনিমাম 2 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে যদিহে কোনোবা ছফ্টৱেৰ ফেকাল্টি হিচাপে কাম কৰিব বিচাৰে CEC তেতিয়াহ'লে এবাৰ যোগাযোগ কৰি ল'ব আৰু সকলো কথা কনফাৰ্ম কৰাৰ পিছত আপোনালোকে ইণ্টাৰভিউ শিডিউল কৰি ইণ্টাৰভিউ দিব পাৰে Next হৈছিলে required a male female candidate for a electronics showroom with good knowledge of tele and good communication skills at Kharupetia Dorong so etu Dorong districtor karone hoy Kharupetia thait আপোনালোকৰ কাৰণে এটা ইলেক্ট্ৰনিক্স শ্ব'ৰুমত বহুত মেল ফিমেল কেণ্ডিডেট দৰকাৰ হৈছিলে টেলি আৰু কমিউনিকেশ্যন ভাল হ'ব লাগিব আপোনালোকৰ টেলি ভালদৰে নলেজ থাকিব লাগিব আই মিন আপোনালোকৰ একাউণ্টেণ্টৰ যদি নলেজ আছে একাউণ্টিঙৰ তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব পাৰে আৰু হোৱাটছআপ নাম্বাৰো দিয়া আছে হোৱাটছআপৰ মাধ্যমতে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু যদি কিবা জানিবলৈ থাকে তাতে আপোনালোকে সুধি ল'ব পাৰিব চ' যিসকলে ইচ্ছুক হয় তেওঁলোকে এপ্লাই কৰিব Next হৈছিলে urgently required one office coordinator female minimum qualification high secondary pass বা graduate with tele experience ইয়াটো means আপোনালোকৰ একাউণ্টিঙৰ নলেজ থাকিব লাগিব ফিমেলৰ পোষ্ট হয় মিনিমাম হাই সেকেন্ডাৰী পাস বা গ্ৰেজুৱেট হ'ব লাগিব যদিহে কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব পাৰে আৰু যোগাযোগ নম্বৰো দিয়া আছে এবাৰ যোগাযোগ কৰি আগতীয়াকৈ কনফাৰ্ম কৰি ল'ব পাৰে চেলাৰী কিমান দিব কোন ঠাইত হয় প্ৰপাৰ সকলোবোৰ আগতীয়াকৈ কনফাৰ্ম কৰি এপ্লাই কৰিব Next হৈছিলে ফেকাল্টি দৰকাৰ হৈছিলে জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিং নিউমেৰিকেল এপ্টিটিউড জেনাৰেল এৱাৰনেছ সফট স্কিলছ এণ্ড ইংলিছ কম্প্ৰিহেনশ্যন সো এইটো এটা এডুকেশ্যন ইনষ্টিটিউটে হয় তাত আপোনালোকৰ এইখিনি ফেকাল্টি পোষ্ট মুকলি হৈছিলে সো যিসকলে ফেকাল্টিৰ অভিজ্ঞতা আছে তেওঁলোকে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট হৈছিলে এটা CBSE এফিলিয়েটেড স্কুল হয় ইটানগৰ অৰুণাচল প্ৰদেশত অৱস্থিত আৰু তাত পজিশন ওলাইছিলে কেমিষ্ট্ৰি টিচাৰৰ কাৰণে কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব স্যালাৰি নেগোচিয়েবল হয় যদিহে কোনোবা ইটানগৰ ওচৰ পাজৰে থাকে বা তাতো থাকে তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰিব পাৰে এপ্লাই কৰাৰ মাধ্যম হৈছে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড চিভিখন চেণ্ড কৰিব পাৰে যোগাযোগ নম্বৰো দিয়া আছে যদিহে কিবা জানিবলৈ থাকে এবাৰ যোগাযোগ কৰি আগতীয়াকৈ সকলো কথা কনফাৰ্ম কৰি ল'ব পাৰে নেক্সট হৈছিলে এডভোকেট দৰকাৰ হৈছিলে এটা এডভোকেট ফাৰ্ম ডিলিং ইন বেংকিং এণ্ড চিভিল মেটাৰ্ছ 6 মাইলত অৱস্থিত গুৱাহাটী মন্থলি বেচিছ স্যালাৰি হ'ব আৰু দ্য এডভোকেট শুড বি গুড ইন ড্ৰাফটিং পিটিশ্যন এণ্ড ৰিটেন ষ্টেটমেণ্ট এণ্ড শুড বি ইন প্ৰেক্টিছ ফৰ এট লিষ্ট 3 years ৰিচাইডিং নিয়াৰ বাই 6 মাইল ইজ প্ৰিফাৰ্ড আপুনি যদিহে এইখিনি অভিজ্ঞতা আছে আপোনালোকৰ এইখিনি নলেজ আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব লাগিব এডভোকেট IS মজুমদাৰ এণ্ড এছ'চিয়েটছ যদিহে এপ্লাই কৰিব বিচাৰে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব লাগিব আৰু হোৱাটছআপ নম্বৰো দিয়া আছে হোৱাটছআপতো আপোনালোকে এপ্লাই কৰিব পাৰে আৰু কিবা যদি জানিবলৈ থাকে তাতে আপোনালোকে সকলো কথা সুধি ল'ব পাৰিব সো যিসকলে এলিজিবল হয় এডভোকেট হয় তেওঁলোকে এপ্লাই কৰিব পাৰে নেক্সট হৈছিলে ৰিকোয়াৰ্ড ইমিডিয়েটলি ফৰ এ গ্ৰুপ অফ কোম্পানীজ ফৰ গুৱাহাটী সো এটা গ্ৰুপ কোম্পানীজৰ কাৰণে গুৱাহাটী লোকেশ্যনৰ কাৰণে দৰকাৰ হৈছিলে এজন একাউণ্টেণ্ট দুজন কম্পিউটাৰ অপাৰেটৰ্ছ আৰু এজন অফিচ এছিষ্টেণ্ট সো এইকেইটা পোষ্ট আছিলে আৰু লগতে আপোনালোকৰ 4 পৰা 5 বছৰৰ অভিজ্ঞতা থাকিব লাগিব গোটেইকেইটা পোষ্টতে এপ্লাই কৰাৰ মাধ্যম হৈছে আপোনালোকে সকলোবোৰ ডিটেইলছৰ সৈতে ডকুমেণ্টছ যিমান আছে আপোনালোকৰ সকলোবোৰ ফটোকপি আৰু চিভিখন তলত দিয়া মেইল আইডিত নিজৰ চেণ্ড কৰিব লাগিব ঠিক আছে সো সকলোবোৰ আপোনালোকে ফাইল কৰি ল'ব তাৰ পৰা মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে আৰু এইটো মেইল আইডিত চেণ্ড কৰি দিব নেক্সট হৈছে মৰিগাঁও বেছড ৰেচিডেন্সি স্কুল হয় তেওঁলোকে বিচাৰি আছে PRT TGT মেথমেটিক্স জেনাৰেল সায়েন্স ইংলিছ কম্পিউটাৰ এণ্ড IT remuneration and accommodation is not a constraint for deserving candidates send your CV to this mail ID so ekita post ase PRT আৰু TGT কাৰণে মেথমেটিক্স জেনাৰেল সায়েন্স ইংলিছ কম্পিউটাৰ এণ্ড IT remuneration আৰু accommodation কোনো ধৰণৰ অসুবিধা নাই যদিহে আপোনালোকে ভালদৰে কৰিব বিচাৰে এপ্লাই কৰিবৰ কাৰণে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব লাগিব সো যিসকলে এলিজিবল হয় তেওঁলোকে সোনকালে এপ্লাই কৰিব পাৰে নেক্সট হৈছে ৰিকোয়াৰ্ড অফিচ ষ্টাফ হেভিং কম্পিউটাৰ প্ৰফিচিয়েন্সি এণ্ড নলেজ অফ টেলি সো অফিচ ষ্টাফ দৰকাৰ হৈছিলে লগতে কম্পিউটাৰ প্ৰফিচিয়েন্সি আৰু টেলিৰ নলেজ থাকিব লাগিব আৰু লগতে বিচৰা হৈছে টিচাৰ্ছ ইংলিছ সাবজেক্ট আৰু ফিজিক্স সাবজেক্টৰ কাৰণে লোকেশ্যন আছে ইষ্টাৰ্ণ ভেলী কলেজ আদাবাৰী তিনিআলি গুৱাহাটী মেইল উইল বি প্ৰিফাৰ্ড সো পোষ্ট কিটাৰ কাৰণে মেইল প্ৰিফাৰ কৰিব যদিহে কোনোবা ইচ্ছুক হয় তেওঁলোকে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব পাৰে আৰু যোগাযোগ নম্বৰো দিয়া আছে যদিহে কিবা জানিবলৈ থাকে এবাৰ যোগাযোগ কৰি সকলো কথা আগতীয়াকৈ কনফাৰ্ম কৰি ল'ব পাৰে
তাৰপিছত আছিল এটা ৰিয়েল এষ্টেট কোম্পানী নৰ্থ ইষ্ট বেছড হয় ডিব্ৰুগড় আৰু তিনিচুকীয়া লোকেশ্যনৰ কাৰণে হায়াৰিং কৰিছিলে GM কোৱালিটি কণ্ট্ৰল এণ্ড কনষ্ট্ৰাকশ্যন কোৱালিফিকেশ্যন বিটেক হ'ব লাগিব লগতে মিনিমাম 10 বছৰ অভিজ্ঞতা থাকিব লাগিব ইন কনষ্ট্ৰাকশ্যনত প্ৰিফাৰেবলি ইন ৰিয়েল এষ্টেট প্ৰজেক্ট মেনেজমেণ্ট বি নম্বৰ হৈছে সেলছ মেনেজাৰ এনি গ্ৰেজুৱেট হ'ব লাগিব লগতে 3 পৰা 5 বছৰ অভিজ্ঞতা বিচৰা হৈছে ইন ৰিয়েল এষ্টেট সেলছ ইজ মাষ্ট সো যিসকলে ৰিয়েল এষ্টেটত আগতীয়াকৈ অভিজ্ঞতা আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন সেন্ড কৰিব লাগিব reality2021@gmail.com এইটো মেইল আইডি হয় সো যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব নেক্সট হৈছিলে NPS ইণ্টাৰনেশ্যনেল স্কুল ইয়াত কিছুমান পোষ্ট মুকলি হৈছিলে বৰ ভালদৰে ধৰিব পৰা নাই তথাপি আপোনালোকক মই জনাই দিব বিচাৰো 22-23 সেশনৰ কাৰণে দৰকাৰ হৈছিলে ঠিক আছে প্ৰি প্ৰাইমেৰী ফিমেল পোষ্ট গ্ৰেজুৱেট প্ৰি প্ৰাইমেৰী ফিমেল দৰকাৰ হৈছিলে কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব লগতে ট্ৰেইনিং ইন ECCE বা BEd কৰা হ'ব লাগিব PRT আৰু TGT বিচৰা হৈছে সায়েন্স বা EVS সোশ্যাল সায়েন্স ইংলিশ ম্যাথমেটিক্স কম্প্ৰিহেনসিভ সায়েন্স আসামিজ এণ্ড হিন্দী এইকেইটা কাৰণে PRT আৰু TGT পোষ্ট PGT কাৰণে আছে ফিজিক্স কেমিষ্ট্ৰি কমাৰ্চ মেথছ ইংলিশ ইকনমিক্স পলিটিকেল সায়েন্স হিষ্ট্ৰি সাইকোলজি কাউন্সেলৰ এইকেইটা পোষ্ট PGT কাৰণে হয় পোষ্ট গ্ৰেজুৱেট টিচাৰ ফিজিক্যাল এডুকেশ্যন টিচাৰ বা ইনষ্ট্ৰাক্টৰ দৰকাৰ হৈছিলে মেল 2 জন আৰু ফিমেল 2 গৰাকী ফুটবল ভলিবল বাস্কেটবল সুইমিং এৰোবিক্স এণ্ড যোগা এইকেইটা পোষ্টৰ ৰিলেটেড হ'ব লাগিব ফিজিক্যাল এডুকেশ্যন টিচাৰৰ কাৰণে নেক্সট হৈছিলে 5 নম্বৰ ৰবটিক্স আৰ্টিফিচিয়েল ইন্টেলিজেন্স BE বা BTech কৰা হ'ব লাগিব অৰ ইকুইভেলেন্ট 6 নম্বৰ হৈছিলে ৱাৰ্ডেন কাম ৰেসিডেন্ট টিচাৰ মেল ফিমেল উভয় এপ্লাই কৰিব পাৰিব ক্যান্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগিব লগতে 3 বছৰৰ কামৰ অভিজ্ঞতা থাকিব লাগিব 7 নম্বৰ হৈছে ওয়েষ্টাৰ্ণ মিউজিক ভোকেল ইনস্ট্ৰুমেন্টেল ড্ৰামা এণ্ড ডান্স বেচেলৰ মিউজিক কৰা হ'ব লাগিব আৰু ইকুইভেলেন্ট দিয়া আছে নেক্সট হৈছে লাইব্ৰেৰিয়ান ক্যান্ডিডেটজন পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব লাইব্ৰেৰী সায়েন্সত ঠিক আছে আৰু লগতে 1 পৰা 4 বছৰৰ BEd কৰা হ'ব লাগিব BEd ডিগ্ৰী ঠিক আছে সো যিসকলে লাইব্ৰেৰিয়ান কাৰণে এলিজিবল হয় তেওঁলোকে লাইব্ৰেৰিয়ান কাৰণে এপ্লাই কৰিব পাৰে তাৰ পিছত এপ্লাই কৰাৰ মাধ্যম মই আপোনালোকক কৈ দিছো 7 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব ইমেইলত ঠিক আছে আৰু ৰিজিউমখন দিব লাগিব সকলোবোৰ কালাৰ ফটোগ্ৰাফ হৈতে আৰু এপ্লাই মেনশন কৰি দিব লাগিব যেতিয়া আপোনালোকে সাবজেক্ট লাইনত লিখিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে ভালদৰে লিখি দিব যাতে তেওঁলোকে বুজিবাত অসুবিধা নহয় মেইল আইডি হৈছে hrd@npsis.in ভালদৰে নোট কৰি লব hrd@npsis.in ঠিক আছে npsis.in হ'ব আপোনালোকৰ মেইল আইডি সো যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব নেক্সট পোষ্ট হৈছিলে বিবেকানন্দ কেন্দ্ৰ কলেজ অফ টিচাৰ এডুকেশ্যন এটো হয় আপোনালোকৰ পাপুমপাৰা ডিস্ট্ৰিক্ট অৰুণাচল প্ৰদেশৰ কাৰণে হয় বিবেকানন্দ কেন্দ্ৰ কলেজ আৰু তাত কিছুমান পোষ্ট মুকলি হৈছিলে ফেকাল্টি কাৰণে এসিস্ট্যান্ট প্ৰফেসৰ ফৰ ম্যাথমেটিক্স হিষ্ট্ৰি আৰু সিভিক্সৰ কাৰণে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰা হ'ব লাগিব লগতে 55% মাৰ্কস থাকিব লাগিব আৰু MEd উইথ মিনিমাম 55% মাৰ্কস থাকিব লাগিব ফেকাল্টি পাৰ্ট টাইম ফৰ ফিজিক্যাল এডুকেশ্যন এণ্ড ICT MPED কৰা হ'ব লাগিব লগতে 55% ফৰ এডুকেশ্যন ফিজিক্যাল এডুকেশ্যন MTech বা BTech ইন কম্পিউটাৰ সায়েন্স অৰ IT বা BCA উইথ মিনিমাম ফাৰ্স্ট ক্লাছ অফ ICT সো এইকিটা আপোনালোকৰ অভিজ্ঞতা আৰু পোষ্ট দিয়া আছে যিসকলে এলিজিবল হয় তেওঁলোকে তলত দিয়া মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব লাগিব আৰু শৰ্টলিষ্ট কৰা ক্যান্ডিডেটসকলে ফোনৰ বা মেইলৰ জৰিয়তে ইন্টাৰভিউ কাৰণে মতা হ'ব সো মেইল আইডি দিয়া আছে আপোনালোকে ভালদৰে চাই লব মেইল আইডিটো মই এবাৰ জুম কৰি দিছো vkctehr@vkvapt.org যোগাযোগ নম্বৰো দিয়া আছে যদি কিবা জানিবলৈ থাকে এবাৰ যোগাযোগ কৰি সকলো কথা কনফাৰ্ম কৰি লব Next হৈছিলে applications are invited to fill the following vacancy at Assam Tribune Guwahati so to Assam Tribune te আপোনালোকৰ চাকৰি আছে পোষ্টৰ নাম আছে ৰিসেপশনিষ্ট কাম টেলিফোন অপাৰেটৰ ক্যান্ডিডেট জন গ্ৰেজুৱেট হ'ব লাগিব লগতে at least 2 years অভিজ্ঞতা থাকিব লাগিব লগতে ভাল কমিউনিকেশ্যন স্কিল থাকিব লাগিব আৰু গুড কমান্ড ওভাৰ ইংলিশ হিন্দী এণ্ড আসামিজ সো তিনটা ল্যাঙ্গুৱেজতে আপোনালোকে ভালদৰে কথা পাতিব পাৰিব লাগিব এজ লিমিট দিয়া আছে 27 years
emoluments and perks as per wage board recommendation will be offered. Apply with complete biodata along with xerox copy of the original certificates and a photograph within 7 days of publication to personnel officer, the Assam Tribune, MRD Road, Sanmari, Guwahati. তো ইয়াত আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব লাগিব সকলোবোৰ সিভিৰ হৈতে আৰু সকলোবোৰ নথিপত্ৰৰ হৈতে 7 ডেজৰ ভিতৰত এপ্লাই কৰিব লাগিব। সো যিসকল আগতে এইখিনি অভিজ্ঞতা আছে তেওঁলোকে কৰিব পাৰিব আৰু নতুনকৈ হ'লেও যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰি চাব পাৰে। এপ্লাই কৰাৰ মাধ্যম আপোনালোকে ডাইৰেক্টলি এইটো এড্ৰেছত সেন্ড কৰিব লাগিব পাৰ্সোনেল অফিচাৰ দ্য আসাম ট্ৰিবিউন MRD Road, Sanmari, Guwahati এইটো ঠিক আছে। সো যিসকল এলিজিবল হয় তেওঁলোকে সোনকালে এপ্লাই কৰিব। নেক্সট হৈছিলে ৰিকোয়াৰ্ড মাৰ্কেটিং টিম দৰকাৰ হৈছিলে এটা লিডিং ম্যানুফ্যাকচাৰাৰ অফ ডেইৰী প্ৰডাক্টছ having national presence in market requires the following personnel for sales and promotion of their products in retail and modern trade market. So marketingৰ কাৰণে দৰকাৰ হৈছিলে sales আৰু marketing। প্ৰথম পোষ্ট হৈছে ৰিজনাল সেলস ম্যানেজাৰ, দুটা পোষ্ট আছে। ডাইনামিক পাৰ্সন উইথ গুড কমিউনিকেশ্যন স্কিলছ লগতে 8 পৰা 10 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে মডাৰ্ণ ট্ৰেড ৰিটেল মাৰ্কেট ফৰ ডেইৰী এণ্ড FMCG প্ৰডাক্টছ। সো যিসকলে এইখিনি আগতীয়াকৈ অভিজ্ঞতা আছে তেওঁলোকে নিশ্চয় বুজি পাব, তেওঁলোকে এপ্লাই কৰিব পাৰিব। কেনেদৰে এপ্লাই কৰিব লাগিব মই সকলোবোৰ আপোনালোকক জনাই যাম। নেক্সট হৈছিলে এৰিয়া সেলস মেনেজাৰ, 4টা পোষ্ট। young and energetic with good communication skills having 4 to 6 years experience of dairy and FMCG products. So 4 পৰা 6 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে আৰু ভাল কমিউনিকেশ্যন স্কিল থাকিব লাগিব। ডেইৰী বা FMCG প্ৰডাক্টছৰ যদি অভিজ্ঞতা আছে তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। এৰিয়া সেলস মেনেজাৰ পোষ্ট 4টা পোষ্ট আছে। নেক্সট হৈছে সেলস অফিচাৰ আৰু ইয়াত আপোনালোকে ইয়ং ডাইনামিক আৰু লগতে 2 বছৰ বা 3 বছৰ অভিজ্ঞতা বিচৰা হৈছে অফ লোকেল মাৰ্কেট for dairy and FMCG products. Interested professionals may send their detailed biodata on the given address or mail ID at earliest. So SDP Industries Private Limited mail ID দিয়া আছে, আপোনালোকে সোনকালে এপ্লাই কৰিব পাৰে hr@sheesaras.food.com ঠিক আছে। আৰু লোকেশনটো সম্পূৰ্ণ দিয়া নাই কোনটো লোকেশনৰ কাৰণে হ'ব, যেহেতু ইয়াত এড্ৰেছ দিয়া আছে আপোনালোকৰ মুম্বাই লোকেশনৰ কাৰণে। সো আপোনালোকে এপ্লাই কৰি দিব, হয়তো আপোনালোকৰ নিজৰ লোকেশনটো আপোনালোকক প্ৰমোট কৰিবৰ কাৰণে বা মাৰ্কেটিং কৰিবৰ কাৰণে সুবিধা দিব পাৰে। সো যিসকল এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰে। নেক্সট আৰু এটা ৱাক ইন ইণ্টাৰভিউ আছে আপোনালোকৰ 12 আৰু 13 জানুৱাৰী পুৱা 10 বজাৰ পৰা 5 বজালৈকে হ'ব আৰু এড্ৰেছ দিয়া আছে হোটেল প্ৰগতিমানৰ GS ৰোড খ্ৰীষ্টান বস্তি গুৱাহাটী। সো প্ৰগতিমানত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। Looking for smart candidate having experience in sales of TMT, cement, paints and other building materials for the following positions. So যিসকলৰ এইখিনিত অভিজ্ঞতা আছে TMT, cement, paints আৰু other building materialsত ঠিক আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। প্ৰথম বস্তু হৈছে প্ৰাইমেৰী সেলস অফিচাৰ, টেকনিক্যাল সাৰ্ভিস অফিচাৰ, এবছৰৰ পৰা 7 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে। তাৰ ভিতৰত যদি আপোনালোকৰ অভিজ্ঞতা আছে ভাল কথা, আপোনালোকে এপ্লাই কৰিব পাৰিব। সেকেন্ড হৈছে সেকেন্ডাৰী সেলস অফিচাৰ, ইয়াতে 1 পৰা 3 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে। লাষ্টটো হৈছে এৰিয়া সেলস মেনেজাৰ, 5 পৰা 15 বছৰ অভিজ্ঞতা বিচৰা হৈছে আৰু কোৱালিফিকেশ্যন দিয়া আছে মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব সেলসৰ কাৰণে আৰু মিনিমাম BTech সিভিল ফৰ টেকনিক্যাল অফিচাৰৰ কাৰণে আপোনালোকৰ মিনিমাম BTech কৰা হ'ব লাগিব সিভিলত ঠিক আছে। সো গাইজ আজিৰ দিনটোত ইমানখিনি আছিল আপোনালোকক জনাবলগীয়া চাকৰি বাৰ্তাসমূহ। সো যিসকলে এলিজিবল হয় তেওঁলোকে সোনকালে এপ্লাই কৰিব, আগতে সকলো কথা কনফাৰ্ম কৰিব যাতে পিছত কোনো ধৰণৰ আপোনালোকে হাবাথুৰি খাব লগা নহয়। ভিডিওটো সকলোৱে লাইক কৰি দিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে যিসকলে জব বিচাৰি আছে হয়তো তেওঁ এই ভিডিঅ'ৰ মাধ্যমত জব এটা পাবলৈ সক্ষম হ'ব। ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।